নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে বিএডৰ এন্ট্ৰেন্সৰ উপযোগী হোৱাকৈ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট MCQ আনিছোঁ আপোনালোকৰ কাৰণে আৰু আশা কৰিছোঁ ইয়াৰ পৰা আপোনালোকে যথেষ্ট লাভান্বিত হ'ব তেতিয়াহ'লে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ইয়াত এক নম্বৰতে সুধিছে হু এমং দ্য ফলোয়িং ৱাজ এৱাৰ্ডেড পদ্ম বিভূষণ 2026 ফৰ আৰ্ট ফ্ৰম উত্তৰ প্ৰদেশ গতিকে তলত উল্লেখ কৰা কোনজন ব্যক্তিয়ে 2026 পদ্ম বিভূষণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল উত্তৰ প্ৰদেশৰ পৰা আৰ্ট কেটেগৰী ফালৰ পৰা অপশ্যন এ শুদ্ধ উত্তৰ নহয় বি নহয় ইয়েছ এন ৰাজাম ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ইন্ট্ৰডিউচ দ্য পলিচি চুল আই কুল ইয়াতে শুদ্ধ উত্তৰটো হৈছে আকবৰ আৰু এই আকবৰে কিন্তু মানসবদাৰী সিস্টেমো ইন্ট্ৰডিউচ কৰিছিল মানসবদাৰী সিস্টেম ইন্ট্ৰডিউচ কৰিছিল এটো আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে নামঘোষা ৱাজ ৰিটেন বাই হোম গতিকে নামঘোষাখন কোনে ৰচনা কৰিছিল শ্ৰীমন্ত শংকৰদেৱ নেকি শুদ্ধ উত্তৰ নহয় মাধৱদেৱ ইয়েছ মাধৱদেৱে এই নামঘোষাখন ৰচনা কৰিছিল আৰু এই নামঘোষাখনত যেহেতু 1000টা ঘোষা আছে সেই কাৰণে এই নামঘোষাখনক হাজাৰী ঘোষা বুলিও কোৱা হয় হাজাৰী ঘোষা আৰু এটো একচুয়ালি এডিআৰি 1ত আহিছিলে দেই আপোনালোকে মনত ৰাখিব আৰু এই যি মাধৱদেৱে ৰচনা কৰিছিল ভক্তি ৰত্নাৱলী জন্ম ৰহস্য এই গোটেইখিনি একচুয়ালি মাধৱদেৱে ৰচনা কৰিছিল লগতে আমাৰ যি বাল্মীকিৰ ৰামায়ণ সেই বাল্মীকিৰ ৰামায়ণৰ যি আদিকাণ্ড সেই আদিকাণ্ডটো অসমীয়ালৈ ট্ৰান্সলেট কৰিছিল মাধৱদেৱে বাল্মীকি ৰামায়ণৰ যেটো আদিকাণ্ড ঠিক আছে আদিকাণ্ডটো অসমীয়ালৈ ট্ৰান্সলেট কৰিছিল এটো আপোনালোকে মনত ৰাখিব আৰু তেখেতে কি ৰচনা কৰিছিল বুলি কৈছিল ভক্তি ৰত্নাৱলী আৰু জন্ম ৰহস্য এইকেইটা কথা আপোনালোকে ভালকৈ মনত ৰাখিব ঠিক আছে তাৰ পিছত আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ইজ দ্য অথৰ অফ ভানুমতি ৰিগাৰ্ডেড এজ দ্য ফাৰ্ষ্ট আছামিজ নভেল গতিকে ভানুমতি হৈছে আমাৰ প্ৰথমখন অসমীয়া নভেল আৰু সেই নভেলখনৰ অথৰ কোন হয় অপশ্যন এ দিয়া হৈছে ৰজনীকান্ত বৰদলৈ নেকি শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা নেকি শুদ্ধ উত্তৰ নহয় অপশ্যন চি দিয়া হৈছে লক্ষ্মীনাথ বেজবৰুৱা নেকি শুদ্ধ উত্তৰ নহয় ইয়েছ পদ্মনাথ গোহাঁই বৰুৱাই এই ভানুমতিখন ৰচনা কৰিছিল এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 5 ইয়াতে সুধিছে এ সাম অফ 4000 আৰ্নছ 960 এজ চিম্পল ইণ্টাৰেষ্ট ইন 3 ইয়াৰ্ছ হোৱাট ইজ দ্য ৰেট অফ ইণ্টাৰেষ্ট গতিকে আৰম্ভণিতে পইচা আছিল মূলধন আছিল 4000 টকা আৰু চিম্পল ইণ্টাৰেষ্টত 3 বছৰত পইচা লাভ কৰে কিমান 960 টকা গতিকে ৰেট অফ ইণ্টাৰেষ্টটো আমাক ইয়াত উলিয়াবলৈ দিছে তেতিয়াহ'লে আমি চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলাটো প্ৰথম ইয়াতে আমি পাতি ল'ব লাগিব ঠিক আছে চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু PRT ডিভাইডেড বাই 100 গতিকে ইয়াতে চিম্পল ইণ্টাৰেষ্ট কিমান বুলি কৈছে 960 চিম্পল ইণ্টাৰেষ্টৰ জেগাত আমি 960 পাতি দিলোঁ ঠিক আছে প্ৰিন্সিপাল যেটো এমাউন্ট পিএ প্ৰিন্সিপাল এমাউন্ট বুজায় অৰ্থাৎ মূলধন আৰম্ভণিতে কিমান আছিল পইচা 4000 গতিকে 4000 টো আমি ইয়াত এনেকৈ বহাই দিলোঁ আমাক ৰেট অফ ইণ্টাৰেষ্টটো ইয়াত দিয়া নাই উলিয়াবলৈ কৈছে গতিকে আৰটো আৰ ভাগে আমি পাতি দিলোঁ আৰ মানে ৰেট অফ ইণ্টাৰেষ্ট আৰু সময়টো কিমান দিছিলে 3 বছৰ গতিকে 3 টো ইয়াত পাতি দিলোঁ ডিভাইডেড বাই 100 গতিকে তলৰ শূন্য দুটা ওপৰ দুটা শূন্য কাট গ'ল ঠিক আছে 40 টকা এটা শূন্য এফালে শূন্যটাৰ লগত কাট গ'ল তেতিয়াহ'লে আমি কি পালোঁ r ইকুৱেল টু 96 ডিভাইডেড বাই যেহেতু r লগত 4 আৰু 3 এই দুটা মাল্টিপ্লাই হৈছে গতিকে 96 ৰ ফালে লৈ গ'লে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব ঠিক আছে 4 * 3 এতিয়া আমি 4 এ 96 ক কাটিব পাৰোঁ কিমান যাব 9 গ'ল 2 16 16ত কিবা যাব 4 বাৰ ঠিক আছে ওপৰত থাকিলে 24 তলত থাকিলে 3 আকৌ 3 এ 24 ক কাটিলে কিমান যাব 8 বাৰ যাব গতিকে আনসাৰটো কিমান হ'ব 8% ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে
এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 6 এইটোতো ঠিক প্ৰায় তেনেকেই কৰিব লাগিব চিম্পল ইণ্টাৰেষ্টৰ যিটো ফৰ্মুলা SI ইকুৱেল টু PRT ডিভাইডেড বাই 100 এই ফৰ্মুলাটোত যদি আপুনি পাতি দিয়ে আপুনি উলিয়াব পাৰিব ইয়াতে চিম্পল ইণ্টাৰেষ্ট একচুৱেলি উলিয়াবলৈ দিছে এই SIটো একচুৱেলি উলিয়াবলৈ দিছে P ভেলুটো ইয়াত 5000 দিয়া হৈছে R ভেলুটো 8% আৰু সময়টো 2 বছৰ দিয়া হৈছে গতিকে এইখিনি আপোনালোকে পাতি পিনে এইটো কৰিব কৰি শুদ্ধ উত্তৰটো কি হয় কমেন্ট সেকশনত আপুনি কমেন্ট কৰি জনাব আৰু পেলাই নথব এইটো লগালগ কৰি পেলাব ঠিক আছে এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ৰোড দা আছামিজ নভেল ইয়াৰিংগম গতিকে অসমীয়া নভেল ইয়াৰিংগমখন কোনে ৰচনা কৰিছিল ইয়াতে অপচন এ দিয়া হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নেকি ইয়েস বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই এই ইয়াৰিংগমখন ৰচনা কৰিছিল আৰু এখন একচুৱেলি পাবলিছ হৈছিল কেতিয়া 1960 আৰু এই ইয়াৰিংগমখনৰ কাৰণে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই একচুৱেলি সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কি লাভ কৰিছিল সাহিত্য একাডেমী বঁটা সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিল কিমান চনত লাভ কৰিছিল 1961ত গতিকে এটো আপোনালোকে মনত ৰাখিব লগতে এই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আন এখন ৰচনা কৰা গ্ৰন্থৰ নাম হৈছে মৃত্যুঞ্জয় যিখন অতি ফেমাস আৰু সেইখনৰ কাৰণে একচুৱেলি জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল কোনখনৰ কাৰণে মৃত্যুঞ্জয় এইখনৰ কাৰণে কি পাইছিল তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰিছিল জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু কিমান চনত লাভ কৰিছিল 1979ত আৰু এই মৃত্যুঞ্জয়খন একচুৱেলি এখন যথেষ্ট ভাল কিতাপ আপোনালোকে পঢ়িব 1942ৰ যি কুইট ইণ্ডিয়া মুভমেণ্ট সেই সময়ৰ কথাখিনি একচুৱেলি বহুত ভালকৈ ইয়াতে উল্লেখ কৰা হৈ আছে ঠিক আছে এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ৰোড বুঢ়ী আই সাধু গতিকে বুঢ়ী আই সাধু কোনে ৰচনা কৰিছিল অপচন এ দিয়া হৈছে হেমচন্দ্ৰ বৰুৱা নেকি শুদ্ধতৰ নহয় অপচন বি দিয়া হৈছে লক্ষ্মীনাথ বেজবৰুৱা ইয়েস লক্ষ্মীনাথ বেজবৰুৱাদেৱে এই বুঢ়ী আই সাধুখন ৰচনা কৰিছিল ঠিক আছে এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 9 ইয়াতে সুধিছে মনুমতি ইজ এ ফেমাছ নভেল ৰিটেন বাই গতিকে মনুমতিখন হৈছে এখন অতি ফেমাছ নভেল যিখন কোনে ৰচনা কৰিছিল ইয়াতে অপচন এ দিয়া হৈছে ৰজনীকান্ত বৰদলৈ নেকি ইয়েস ৰজনীকান্ত বৰদলৈয়ে এই মনুমতিখন ৰচনা কৰিছিল ঠিক আছে আৰু এইখিনিতে মই আপোনালোকক এটা কথা জনাব বিচাৰিছো আপুনি যদি এই বৰ্ষত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহলে আপোনালোকৰ কাৰণে আছে 169 रुपीजত এটা কম্বো পেক ইয়াতে আপোনালোকৰ কাৰণে আছে যোৱা 1.5 বছৰৰ কাৰেন্ট এফেয়াৰ্সৰ এখন ই-বুক আপোনালোকৰ কাৰণে আছে টিচিং এপ্টিটিউডৰ এখন ই-বুক লগতে আছে মক পেপাৰ ইয়াতে মই দিয়া মক পেপাৰখিনিও পাব আৰু এক্সাম লিপ ইউটিউব চেনেলে দিয়া মক পেপাৰখিনিও আপোনালোকক দি দিয়া হ'ব আৰু এই গোটেইখিনি যদি লয় আপোনালোকক ফ্ৰী কৰি দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত থকা নোটছ মেথছৰ ওপৰত থকা নোটছ আৰু এনইপিৰ ওপৰত থকা নোটছ গতিকে এইখিনি যদি আপোনালোকে ল'ব বিচাৰে এই নাম্বাৰটোত 169 रुपीज পেমেন্ট কৰি এই এটা নাম্বাৰতে হোৱাটছএপত তাৰ ৰিসিপ্টটো পঠাই দিব আৰু পঠাই দিয়া অলপ সময় ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই গোটেইসমূহ ই-বুক মক পেপাৰ আৰু ফ্ৰী নোটছ লাভ কৰিবলৈ সক্ষম হ'ব ঠিক আছে এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ক্যান্ডিডৰ সিনোনিম ওয়াৰ্ডটো কি হয় গতিকে এই যে ক্যান্ডিডৰ একচুৱেলি অৰ্থটো হৈছে মুকলি মানে একদম মানে বা অলপো মানে নুলুকুৱাকৈ যিকোনো এটা বস্তু প্ৰকাশ কৰা ঠিক আছে গতিকে ইয়াতে যেটো শুদ্ধ উত্তৰটো হ'ব ইয়াতে ফ্ৰেংক এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে ভিজিলেন্টৰ সিনোনিম ওয়াৰ্ডটো কি হয় ইয়াতে উলিয়াব লাগে ভিজিলেন্ট মানে হৈছে সাৱধান মানে অৱলম্বন কৰা সাৱধান হোৱা গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব ওয়াটচফুল অপচন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে ট্ৰান্সপাৰেন্টৰ এন্টোনিমটো আমি উলিয়াব লাগে ইয়াৰ অপোজিট শব্দটো ইয়াতে কি হয় আমি এটো বাছি উলিয়াব লাগে গতিকে ট্ৰান্সপাৰেন্টৰ অৰ্থটো হৈছে যিকোনো বস্তু মানে একদম স্বচ্ছ হৈ থকা ঠিক আছে আৰু অপেক মানে কি জানো আমি অস্বচ্ছ গতিকে সি টো ইয়াতে শুদ্ধ উত্তৰ হ'ব ঠিক আছে এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 13 ইয়াতে সুধিছে হোৱাট ইজ দা টাৰ্গেট পাৰ্চেন্টেজ অফ পাব্লিক ইনভেষ্টমেন্ট ইন এডুকেশ্যন মেনশন ইন এনইপি 2020 গতিকে ইয়াতে শুদ্ধ উত্তৰ হ'ব 6% অফ জিডিপি এটো আপোনালোকে মনত ৰাখিব আৰু এই জিডিপিৰ ফুল ফৰ্মটো কিন্তু কেতিয়াবা আহি যায় এটো হৈছে গ্ৰছ ডোমেষ্টিক প্ৰডাক্ট এটো আপোনালোকে মনত ৰাখিব ঠিক আছে আৰু এবাৰ আমাৰ 2026-27 ৰ যিখন ইউনিয়ন বাজেট
এইটো একচুৱেলি আমাক কাৰেণ্ট এফেয়াৰ্ছতো পৰিব এই 2026-27 ইউনিয়ন বাজেটৰ মতে আমাৰ এইবাৰ ফিস্কেল ডেফিচিট কিমান হ'ব গম পায়নে ফিস্কেল ডেফিচিট হৈছে 4.3% অফ GDP এইটো আপোনালোকে মনত ৰাখিব ঠিক আছে আৰু কেইটামান বস্তু আপোনালোকে একচুৱেলি মনত ৰাখি যোৱাটো উচিত এবাৰ আমাৰ যিখিনি একচুৱেলি এক্সপেন্ডিচাৰ হ'ব আমাৰ গভৰ্ণমেণ্টে যিখিনি এক্সপেন্ডিচাৰ কৰিব এক্সপেন্ডিচাৰ আটাইতকৈ বেছি য'ত খৰচ কৰিব সেই সেক্টৰটো হৈছে আমাৰ ষ্টেটৰ যি শ্বেয়াৰ অফ টেক্সেছ তাতে একচুৱেলি বেছি খৰচ কৰা হ'ব 22% তাতে যাব আৰু ইণ্টাৰেষ্ট পে'মেণ্টত ছেকেণ্ডত যাব তাতে 20% একচুৱেলি খৰচ কৰা হ'ব তাৰপিছত আমাৰ যি দেশলৈ একচুৱেলি পইচা আহিব সেই পইচাৰ কিন্তু একদম এক নম্বৰ মানে চবতকৈ বেছিকৈ অহা যিটো চ'ৰ্চ সেই চ'ৰ্চটো হৈছে বৰোয়িং এণ্ড লাইবিলিটিছ যাৰ পৰা একচুৱেলি 24% পইচা ইয়াতে আমাৰ দেশলৈ আহিব এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ইজ দ্য কাৰেণ্ট চেয়াৰমেন অফ দ্য 16th ফাইনেন্স কমিশ্যন অফ ইণ্ডিয়া গতিকে 16th ফাইনেন্স কমিশ্যনৰ যিজন চেয়াৰমেন সেই চেয়াৰমেনজনৰ নাম কি অপশ্যন এ দিয়া হৈছে এন কে সিং নেকি এন কে সিং নহয় অপশ্যন বিত দিয়া হৈছে অৰবিন্দ পানাগাৰিয়া য়েছ অৰবিন্দ পানাগাৰিয়া ইয়াতে শুদ্ধ উত্তৰ আৰু এখেতে কিমান চনৰ পৰা চেয়াৰমেন হৈছে 1 এপ্ৰিল 2026 এইটো গতিকে আপোনালোকে মনত ৰাখিব আৰু এই ফাইনেন্স কমিশ্যনৰ কথা আমাৰ ভাৰতৰ সংবিধানৰ যি আৰ্টিকল 280 ইয়াতে উল্লেখ আছে গতিকে এই ফাইনেন্স কমিশ্যন এটা কনষ্টিটিউচনেল বডি হয় গতিকে এইটো আপোনালোকে ভালকৈ মনত ৰাখিব ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 15 এইটো কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব গতিকে ইমানখিনি আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ডেফিনেটলি এটা লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপুনি মিছ কৰি নাথাকে তাৰ কাৰণে এই চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে গতিকে আপুনি ভালে থাকক সুস্থ থাকক আজিলৈ আহিছোঁ ধন্যবাদ